হে গেছ পাতৰবিলাকৰ উন্নতা ভিডিঅ' গেছ সকলোকে জানিছো হত প্ৰণাম গেছ আমাৰ মানুহখিনি মানে কি হৈছে এটাৰ পিছত এটা মানে উৎসৱ আহি থকা আছে বিহু গ'ল এবাৰ আহিল মানে ভঠেলি আৰু আমাৰ ওচৰতে যেহেতু মানে ৰামদিয়াত ভঠেলি হয় আৰু ভঠেলিখন মানে কিয় পতা হয় কি কাৰণত হয় ভঠেলি মানে কেনেকৈ আৰম্ভ হ'ল গোটেই এই ভিডিঅ'টোৰ জৰিয়তে বুজাই দিম গতিকে বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু গেছ এতিয়া মানে ধুনীয়াকৈ আমি ওলাই আহিলো আৰু পৰিৱেশটো চাওক কি ধুনীয়া লাগিছে আৰু চাব পাৰে এইপিনে মানে বৰষুণো আহিব কিজানি এই পুৰা একদম কলা মলা হৈ আছে আৰু গেছ এইপিনে চাওক মহ ধুৱাই আছে পুৰা একদম নদীত পানী নাই মহ নহয় চব নামি যাব পানী নাই এইবাৰ বৰষুণে নাই কিন্তু আজি আহিব পাৰে দেই আজি আহিলে কি কৰিবি ভাই বৰষুণ আহে আৰু আজিকালি মানে মানুহৰ ঘৰ মানে এনেকে হবা ধৰিছে মানে হিচাপ নাই চাৰো পিনে গাইছে এটা মানে ফুটনাও নেৰে বাপৰে বাপ মানুহৰ ঘৰ ইমান মানুহ হবা ধৰিছে না পৃথিৱীত গৈ পামে আৰু পোৱাৰ আগতে চাওকচোন যাম বাপৰে বাপ কি ভিতৰেৰে আহিলো তাতে মানে যাম আৰু গাইছ এইগিলাখান চব ভঠেলিতে আহে মানুহ নে বাপৰে বাপ এটাতে যদি ইমান যাম আৰু তাতে ফিল্ডত কিমান হ'ব এই মানুহ বলক মানে যাম হেঁতি প্ৰথম ভাঙি ভাঙি যাই লওঁ আৰু তাৰপিছত দেখাই আছো একদম ফিল্ডত কিমান মানুহ হয় কি হয় গাইছ যাম ফালি পেলি আহি পেলাই এই মানুহ ঘৰত মানে গাড়ী সোমাই দিছো এটা থাক গাইছ কাৰ ঘৰ কি কথা একো নাজানো গাড়ী থৈ দিছো আৰু তন্ধ কৰি থৈছে আৰু এইটো মানে অহা যোৱা ৰাস্তা আৰু ৰাস্তাত চাব পাৰে গাড়ী মানে চাৰিওফালে আছে সেইকাৰণে ভাবিছো ঘৰত থৈ দিলে পুৰা একদম চেফটিত থাকো না ভাই একদম 100% আৰু আমাৰ আহোঁতে মানে অকণমান গধূলি হ'ল সেইকাৰণে অকণমান মানে লাইট জ্বলিছে মানে বেছি জ্বলা নাই অলপ অলপ মানে পোহৰো হৈছে অলপ মানে গধূলিও হৈছে সেইকাৰণে লাইট অলপ অলপ জ্বলছি আৰু এতিয়া মানে লাহে লাহে আন্ধাৰো হ'ব আৰু আমিও মানে একদম সোমাই যাম মেলাৰ মাজত নেকি মাধৱ মেলাৰ মাজত আৰু ৱেলকাম টু ভঠেলি সমূহ ভক্তমান ৰাইজক মানে ভঠেলি মেলালৈ আদৰিছো আৰু বলক এতিয়া লাহে লাহে আমি মানে ভিতৰলৈ সোমাই যাওঁ আৰু এইপিনে যে দেখিছে গেটৰ কাষতে সকলো মানে মূৰ্তিবোৰ ৰখা হৈছে আৰু ৰামদিয়াক যিহেতু মানে সত্ৰ নগৰী বুলি কোৱা হয় ইয়াত মানে 28খন সত্ৰ আছে গোটেই ৰামদিয়াখনত আৰু তাৰে মানে 17খন সত্ৰৰ ইয়াত মানে মূৰ্তিবোৰ অনা হয় ৰাতিপুৱা প্ৰত্যেক বহাগৰ 6 তাৰিখে আৰু গধূলি ধুনীয়াকৈ মানে পূজা পাতল কৰি পিনে ইয়াৰ পৰা নি পিনে আকৌ সত্ৰত মানে ৰখা হয় আৰু মানুহ চাওকে কেনেকুৱা লেভেলৰ মানে মানুহ হৈছে তাতে হৈছে মানে আজি ৰবিবাৰ আৰু ৰবিবাৰ বুলিলে মানে কি আজিকালি মানুহ মানে কোনো নৰয় কিবা এটা প্ৰগ্ৰেম হ'লে হ'ল পুৰা একদম ওলাই গতিকে মানে গাইছ চাউণ্ড টাউন দিব পৰা নাই গাইছ ৰবিবাৰৰ পাৱাৰ এই ওপৰত কেমেৰা একবাৰ তাৰমানে বলাই নাই ইমান মানুহ হয়নে আৰু চাচুতে খোজ দিবৰ জাগা নাই বুলি কয় এইখিনিত মানুহ কম এখানিত কম এখানি মানে থাক চাই পিনে আমি ৰখছো নহ'লে আঙ ৰখিব পাৰিলি লৈ যাব আৰু মেলা বুলি তোৰ জানে আৰু মনোহৰি মানে দোকান পঢ়াই বেছি আৰু এতিয়া মানে মই মানে এটা কথা চিন্তা কৰি আছো বৰ্তমান যদি মানে একজাক বৰষুণ আহি যায় এই কলা মানে মেঘটো যদি মানে পৰি যায় কিবাকে মানে বৰষুণত টোপা লৈ পিনে মানে কেনেকুৱা এটা মানে চিটুৱেশ্যন হ'ব ভাবিছো আৰু গাইছ বহুত বেছি মানে গৰম লাগিলে সেইকাৰণে মানে কুলফি খাব আহিছো আৰু মানে দাদাজনক মই দেখা পালি কুলফি খাবই টেষ্টিটো কিন্তু মজা হয় দেই আৰু আমাৰ মানে কুলফি এটা আছে মানে জিতি ভাই তাৰ মাজতে এষাৰ কথা কৈ লওঁ এই ভঠেলি মেলাখন মানে যেতিয়া মানে আৰম্ভ হৈছিল এটা মানে খুব ধুনীয়া কাহিনী আছে আচলতে যেতিয়া মানে মাধৱদেৱে ৰামদিয়াত মানে ধৰ্ম প্ৰচাৰ কৰিছিল 28খন সত্ৰত তাৰ মানে ভক্তবৃন্দক লৈ পিনে আৰু তেখেতে মানে 6 মাহ মানে ইয়াত মানে ধৰ্ম প্ৰচাৰ কৰিছিল আৰু 6 মাহ উকলি যোৱাৰ পিছত বহাগৰ 6 তাৰিখে মাধৱদেৱে মানে কোচবিহাৰলৈ মানে যাত্ৰা কৰিছিল আৰু সেই যাত্ৰাটোক নাম দিয়া হৈছিল মানে ভটিয়াই দিয়া বুলি মানুহে মানে কয় আৰু ভটিয়াই দিয়া বুলি কৈছিল মানে কোচবিহাৰলৈ আৰু সেই প্ৰত্যেক বহাগৰ 6 তাৰিখে ভটিয়াই দিয়াৰ কাৰণে ভঠেলি নামেৰে মানে এই মেলাখন মানে পাতা হয় আৰু সকলো মানুহে মানে যাই ধুনীয়াকৈ মানে এনজয় কৰে সেইটোৱে হৈছে কাহিনী আৰু বাকী বলক এতিয়া মানে ভঠেলি চাওঁ আৰু কিলাকে তুলা বেছি পাইছে এইটো কি অৰিজিনেল কপা নেকি কপা নে আমাৰ সেই এইটো হিমেল তুলা ন গাছ এইটো তুলা মানে আজিকালি পাবৰে নাই বহুত কালেকশ্যন কৰিছে কিজানি ন গাইছ এইপিনে তৰমুজ চাব পাৰে পুৰা একদম লাল লাল তৰমুজ গতিকে আমি ভাবিছো কি এটাই মানে খাই লওঁ প্ৰথম নে কি ভাই আগে খাই লওঁ যদি মিঠা হয় ঘৰত কৈ কিনে লৈ যাব পাৰিম আচ্ছা আইডিয়াটো ভাল নাছিল ন গাইছ এইপিনে কাট পৰিছো তোৰ এটা ভাল হ'ব না ভাল গাইছ মজা হ'লে পুৰা একদম বালিয়া মালটো ন টেষ্ট কেনে মালটো বোলে বেংগলোৰ মানে আমি ইয়াতে ৰামদিয়াত খাইছো গাইছ ভঠেলি হওক বা অষ্টমী হওক এই দুটা মেলাত মানে মানুহ মানে বহুত বেছি হয় কাৰণ চব বস্তু মানে এভেইলেবল পোৱা যায় মানে নোপোৱা বস্তুৱে নাই সকলো মানে ৰান্ধনীৰ ফালৰ পৰা এই আদা ৰহুন পিঁয়াজ মানে অল এভৰিথিং মানে চব পায় সেইকাৰণে মানুহ বেছি হয় আৰু ইয়াত চাওকচোন কিমান মানুহ আছে আৰু অকল মানে এইবোৰে নহয় যিহেতু মানে মানুহ হয় সৰু ল'ৰা ছোৱালীৰ মানে কি খেলা ধূলা বস্তু মানে বহুত আহে কিন্তু সেইফালে যোৱা নাই কাৰণ বতৰটো মানে সিমান এটা ভাল দেখা নাই অলপ পিছত মানে বৰষুণ আহিব পাৰে মানে একো ভৰসা নাই গাইছ ভগৱতে কাম আহি গ'ল বৰষুণ চবফালে দৌৰা লাগছি ভগৱান এতিয়া মানে লোকে হ'ব যাওঁ হ'ব তাৰ চিন্তা আছে মানুহবিলাক চাইছো গাইছ চব মানে দাউৰ খালা চব যত বোধে এতিয়া স্পট লোকে তাকে কথা মাৰি আছো তাড়াতাড়ি যাওঁ গাইছ তোমাৰ তাৰমানে জাগা বিচাৰি ওলাব লাগিল নহ'লে এই জাগা নহ'ব তাই ভাই
আৰু গাইজ বৰষুণটো এৰাৰ লগে লগে চাওক মানুহ পুৰা একদম পিঁপৰে ওলাই দিছে একফালৰ পৰাই বা আৰু মেলাখনত মানে কি বহুত বেছি মানে চাব লগাও নাই বা শিকবা লগাও নাই যদি মানে হাতত টকা আছে দুখনমান মোনা লৈ আহক আৰু যি ইচ্ছা তাকে মানে কিনি লৈ যাওক সেইটোৱে মানে লাভ গাইজ বৰষুণটো মানে বম ঠগাই আছে একবাৰ কমে একবাৰ আহে আকৌ মানে আহি গ'ল বা এইবাৰ আৰু জোৰত আছে বাপৰে বাপ গাইজ বৰষুণত মানে লুকোৱাৰ জাগা নাই আৰু লুকাইছো এইগিলা ময়ূৰো পাহিছে কাণে চানে খুঁজে দিছে ভাই কি কৈছে আৰু জাগা চাওক মানে বোকা বোকা হৈ গ'ল মানে সেনেকে আৰম্ভণিহে অলপ দেৰিকে মানে খোজ পোৱাৰ পিছত আৰু সেনে ধান ৰুব পৰা হৈ যাব পুৰা আৰু এইবোৰ চাব পাৰে গোটেই একদম সত্ৰৰ গোটেই বিগ্ৰহবোৰ আৰু ইয়াতে মানে ধুনীয়াকে মানে এতিয়া আৰতি কৰিব কিজানি আৰু এই আৰতি কৰাৰ পিছত যোন সত্ৰৰ পৰা মানে এই বিগ্ৰহবোৰ অনা হৈছিল আকৌ তাত মানে লৈ যোৱা হ'ব লৈ গৈ পিনে আকৌ মানে সত্ৰত স্থাপন কৰা হ'ব এতিয়া মানে অকণমান ওলাই আহিলো এইটো মানে মেইন গেট আৰু চাব পাৰে বৰষুণ মৰাৰ পিছতো মানে মানুহ আহিব মানে এৰি দিয়া নাই এই কিমান মানুহ আহি আছে মানে মই মানুহে চাইছো চালা এই বৰষুণ বতৰতো আহিবা এৰা নাই আমাৰ যাবা ৰ'ল এতিয়া আমাৰ যাবা ৰ'ল চবৰে অলপ টাইম টেবুল বেলেগ বেলেগ নে আমাৰ টাইম অলপ বেলেগ সিহঁতৰ বেলেগ নাই বেলেগ এতিয়া হৈছে যিহেতু বৰষুণ মাছে অলপ কিবা টিকা চিকা খাওঁ কি টিকা মানে অলপ এই মানে জ্বলা জাতীয় ফুচকা আচ্ছা গাইছ এইফালে মানে ফুচকা খালো আৰু ফুচকাত গাইছ এনেকুৱা জ্বালা দিছি এই ষ্টিং খাব লগা হৈছে বাপৰে বাপ কি জ্বালা দিছে একদম ভাল বলে আৰু এতিয়া মানে ধুনীয়াকে ষ্টিং সেনকে খাওঁ খাই পিনে ঘৰত যাওঁ গাইছ তৰমুজটো ললো আৰু বেলেগ মানে ল'ব লগা নাই বিশেষ কিনো ল'ম আৰু চব মানে বজাৰ পায়ে ঘৰত নাই কিয় ভাই পাই সদায় পাই যিহেতু একদিনৰ পৰা পাই দুটা আৰু বেকাৰ কিয় লৈ যাওঁ আৰু ভিডিঅ'টো মানে ইমান সৌতা কৰি ভাল পালে লাইক কমেণ্ট কৰিব আৰু লগ পাম নেক্সট ভিডিঅ'তে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই